পুনৰ ধৰ্মীয় উপাসনাস্থলীত হেনচকু পৰিছে দুৰ্বৃত্তৰ। যোৱা নিশা মহানগৰীৰ যি নতুন বজাৰ বশিষ্ঠ নতুন বজাৰৰ সাৰ্বজনীন কালী মন্দিৰ, সেই কালী মন্দিৰত চোৰৰ হাতোৰা পৰিছে আৰু চোৰে লৈ গৈছে প্ৰায় 10 লক্ষাধিক টকাৰ সোণ। আৰু আপোনালোকে NKTV দৰ্শকসকলে জানি আচৰিত হ'ব যে এই সোণ আছিলে এই যিটো কালী মূৰ্তি, এই কালী মূৰ্তিৰ গোটেই গাত এই 10 লক্ষাধিক টকাৰ সোণ আছিল। আৰু এই সোণ এতিয়া চুৰ কৰি নিবলৈ, অৰ্থাৎ এই দেৱীৰ গাৰ পৰা সেই সোণ সুলকাই নিবলৈ যেন এতিয়া কুণ্ঠাবোধ নকৰিলে, এক প্ৰকাৰ মৰসাহ কৰিলে এটা দুৰ্বৃত্তৰ দলে। এই মুহূৰ্তত যিসমূহ CCTV আছে, এই CCTVসমূহ বিকল কৰি থৈ গৈছে। CCTVৰ ডিবিয়াৰসমূহ তলত থকা যিটো ৰুম, তলত থকা যিটো কোঠালি, সেই কোঠালিত যি ডিবিয়াৰ আছে, ডিবিয়াৰ ভাঙি লৈ গৈছে। ডিবিয়াৰ ভাঙি লৈ যোৱাৰ লগতে CCTVসমূহ বিকল কৰি থৈ গৈছে, সম্পূৰ্ণৰূপে তছনছ কৰি থৈ গৈছে তলৰ এটা সম্পূৰ্ণ কোঠালি। আৰু যিসকল সমিতিৰ লোক আছে তেওঁলোকৰ সৈতে মই কথা পাতিম, কিন্তু পুনৰ কৈছোঁ যে ধৰ্মীয় উপাসনাস্থলীত বাৰে বাৰে আচলতে চোৰৰ হাতোৰা পৰিছে। আৰু যোৱা নিশাও অনুৰূপ ঘটনা সংঘটিত হ'ল বশিষ্ঠৰ এই কালী মন্দিৰত। এনেদৰে খিৰিকীখন ভাঙি থৈ গৈছে, ইয়াত কিবা এটা পাব বুলি, নাইবা ইয়াৰ পৰা সোমাব চেষ্টা কৰিছিল। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কালী দেৱী, যাক উপাসনা কৰা হয় শক্তি দেৱী হিচাপে, সেই শক্তি দেৱীৰ গাৰ পৰা আচলতে সোণ সলকাই যোৱাটো কিমান ডাঙৰ এটা মৰসা হ'ব পাৰে, সেয়া আচলতে ভাবিলে আপোনালোকৰ চকু কপালত উঠিব। আৰু এয়া হৈছে মহানগৰীৰ বশিষ্ঠৰ যি সাৰ্বজনীন কালী মন্দিৰ। তেওঁলোকৰ মই সমিতিৰ লোকৰ সৈতে কথা পাতিম। কি ক'ব? কালি আমি ওচৰলৈ যাবলৈও ভয় কৰোঁ কেতিয়াবা। এটা সময়ত যি সময়ত আমি পূজা কৰোঁ, সেই সময়ত কাপোৰ পিন্ধাবলৈ একাংশ লোকে ভয় কৰে, সাহস নকৰে। সেই দেৱীৰ গাৰ পৰা এতিয়া সোণ সুলকাই নিছে। সেইটো বৰ দুখ লগা এটা ঘটনা হ'ল আমাৰ কাৰণে। আৰু এইটোৰ বিষয়ে ক'ব লগাটো তেনেকুৱা একো নাই, কিন্তু ক'ব লগা বহুত কথা যে ইমান ধুনীয়া এটা মন্দিৰৰ পৰা তেওঁলোকে এইটো কৰিলে, যে ৰাস্তাৰ প্ৰায় একদম ওচৰতে, ৰাস্তাৰ পৰা একদম গাতে লাগি থকা মন্দিৰটোত কেনেকৈ এনেকৈ এটা কাণ্ড কৰিবলৈ পালে, সেইটোৱে আমি বৰ আচৰিত। এতিয়া আগলৈ এতিয়া প্ৰশাসনে কেনেকৈ কি কৰে সেইটোৰ ওপৰত আমি আৰু কি হৈছে? দেৱীৰ গাৰ পৰা সোণ নিছে, কিমানমান সোণ আছিল? দেৱীৰ গাৰ পৰা সোণ নিছে, প্লাছ আমাৰ যিটো অফিচ ৰুম, মন্দিৰৰ যিটো লকাৰৰ ভিতৰৰ পৰা লকাৰ ভাঙি গোটেই সোণ গহনা যিখিনি আছিলে সেইখিনি লৈ গ'ল, প্লাছ কেছ আছিলে, কেছবিলাক লৈ গ'ল। অলমষ্ট 9+10 লাখৰ আশে পাশে হ'ব গোটেই সম্পত্তি। CCTVসমূহ কি বিকল কৰি থৈ গৈছে বুলি আমি গম পাইছোঁ? CCTV বিকল কৰিছে, হাৰ্ড ডিস্কটো লৈ থৈ গৈছে, তেওঁলোকে কাটি লৈ গ'ল হাৰ্ড ডিস্ক। মানে গাত আপোনাৰ সোণৰ বেলপাত আছিলে, ভৰিৰ বস্তুবিলাক আমি ইমান কষ্ট কৰি পেলাই আমি যোগাৰ কৰি পেলাই মাক এটা ডাঙৰকৈ পূজা পাতোঁ, ঠিক আছে। আজি 40 বছৰমান হৈ গৈছে, ইমান এটা দায়িত্ব দিন আমি এনেকুৱা কৰি আছোঁ, আৰু হঠাৎ এনেকুৱা আহি পেলাই এনেকুৱা ঘটি গ'ল। মাৰ নাকৰ গৈছে, মাৰ চকু এনেকুৱা, চকুৰ টিপ আছিলে, চকু আছিলে, মাৰ নাকৰ আছিলে, এইবিলাক ভৰিৰ বস্তুবিলাক চব আপোনাৰ ৰূপাৰো আছিলে, কিছুমান হাতৰ এইবিলাক খাৰু, এইবিলাক চব লৈ গৈছে, একোৱে নাই। আমি ৰাতিপুৱা ঠাকুৰ যে আহি পেলাই এনেকুৱা চালে, চোৱাৰ পিছত আমিওতো মানে এনেকুৱা লাগিছে যে মাৰ এইটো পুৰা নিশ্চয় মানে এনেকুৱা আপুনি চাব পাৰে একদম খালী হৈ গৈছে। আজি আপোনালোকে আহি পেলাই আপুনি চবকে জনাইছে, এই আজি আপুনি চেনেলৰ মাধ্যমত আপুনি কৈছে, সেইটো কাৰণে আপোনালোকক ধন্যবাদ। আৰু ইতিমধ্যে তাক এই যিবিলাক এনেকুৱা কৰায়ত্ব কৰিছে, এনেকুৱা এই যি মানে এনেকুৱা কৰিছে অপৰাধ, এই অপৰাধটো তাকে মানে শাস্তি অতি সোনকালে হ'ব লাগে, ইহঁতক ধৰিব লাগে। আৰু এই গোটেইবিলাক য'ত য'ত এনেকুৱা হৈ আছে এইবিলাকো কৰিব লাগে। মন্দিৰটো বন্ধ থাকে নেকি নিশা? কেনেদৰে সোমালে কি গম পাইছে? তেনেকুৱা আমি একো বন্ধটো, গেট চেছ বন্ধ থাকে, খিৰিকী এই তাৰে ভাঙা আছে এইখিনিত। আৰু আমাৰ এই CCTV যিবিলাক আছিলে, হাৰ্ড ডিস্ক চাগিছে, সিহঁতে কেনেকৈ খাওক, কিমান দিমাগৰে লৈ গৈছে সিহঁতে। আমাৰ ওচৰতে এইবিলাকো আছিলে, কিন্তু তাতে যোৱাকালি ৰাতি আমাৰ কাৰিকৰে কি কৰিছে, বন্ধ কৰি থৈ গৈছে, এইটো নহ'লে আমি দিব পাৰিলোঁ হয়। এইটোৱে আমাৰ কথা হ'ল, আমাৰ যাতে আমাৰ মাৰ মন্দিৰত আমি সকলোৱে একে আহি পেলাই আমি তাক ভোগ নিবেদন কৰোঁ, পূজা কৰোঁ, সকলোৱে এটা আনন্দত। কিমান আজিৰ দিনত ইমান দুখ লাগিছে সকলৰ, তাকে আপোনাৰ এটা মাৰ বিচাৰ কৰক, আপোনালোকে চব বিচাৰ কৰি সুবিচাৰ যাতে পাওঁ। আমাৰ যিখিনি বস্তু আজি 10 লাখ মান এনেকুৱা যে হেৰাই গৈছে, এইটো আমি কেনেকুৱা কি কৰিম, আৰু মাৰ যাতে পূজা হৈ থাকে। নিশ্চয়কৈ চাওক, এই মুহূৰ্তত বশিষ্ঠ আৰক্ষী আহি উপস্থিত হৈছে, বশিষ্ঠ আৰক্ষীৰ লোক আহি উপস্থিত হৈছে। বশিষ্ঠ আৰক্ষীয়ে যিহেতু ইয়াৰ CCTVসমূহ বিকল হৈ আছে, সেইবাবে বাহিৰৰ যিসমূহ দোকান আছে বা সমীপৰ যিসমূহ দোকানৰ পৰা ক্লু লাভ কৰিব পাৰে, সেই CCTVসমূহ ইতিমধ্যে তেওঁলোকে পৰীক্ষা কৰা আৰম্ভ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে মূল ৰাজপথ
বশিষ্ঠ আৰক্ষী থানাৰ পৰা প্ৰায় 300 মিটাৰ দূৰত আছে আৰু যি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বশিষ্ঠ মন্দিৰৰ সংযোগী ৰাজপথ, এই ৰাজপথৰ দাঁতিত আছে এই মন্দিৰটো। আৰু এই মন্দিৰটো বিগত প্ৰায় বহু কেইদিন ধৰি অস্থায়ী ৰূপে আছিলে। তাৰ পাছত বিগত বছৰৰ পৰা এই মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰি নতুনকৈ পূজা আৰম্ভ কৰা হৈছে। ক'লে এইমাত্ৰ যে প্ৰায় 10 লাখ টকাৰ সোণ, 10 লাখ টকাৰ সোণ লগতে ৰূপ আছিল দেৱীৰ গাত, সকলোখিনি লৈ গৈছে। তলৰ যিটো ডিবিয়াৰ ৰুম, তলৰ যিটো CCTV থকা ৰুম বা সামগ্ৰী মজুত কৰা কোঠালি, সেই কোঠালিটো সমগ্ৰ তছনছ কৰি তাতেও কিছু গহনা আছিল, সেইসমূহ লৈ চুৰ উধা হৈছে। এতিয়া আটাইতকৈ লক্ষণীয় কথাটো হ'ব বশিষ্ঠ আৰক্ষীয়ে কিমান সময়ৰ ভিতৰত এই চোৰক কৰায়ত্ব কৰিব পাৰে।